হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৰে ভাল। মোৰো ভাল বেয়াৰ মাজতে আৰু যিহেতু আইতা আমাৰ মাজৰ পৰা 2 তাৰিখে গ'ল বুলি মই মিনি ব্লগত কৈছিলোঁ আপোনালোকক। আৰু সেয়াই আজি হৈছে 17 দিন আৰু আজি আইতাৰ সকাম, গতিকে ভাবিলোঁ এজ এ মেমৰি যাওক আৰু চিন এটা, গতিকে সেই চাই থাকিব শেষলৈকে। আৰু এতিয়া ৰাতিপুৱা 6টা বাজিছে। শুই উঠিয়ে ভাবিলোঁ আপোনালোকক পেণ্ডেলটোকে দেখাওঁ, কিয়নো কালি কাম কৰি থকাই দেখাইছিলোঁ, কমপ্লিট লুকটো দেখুওৱা নাছিলোঁ পেণ্ডেলটোৰ। আৰু আইতা যদি আজি আমাৰ মাজত থাকিলে হয় এইবিলাক কৰিবলগীয়া নহ'লে হয়, কিন্তু সেয়ে কি ক'ব, এদিনটো সকলোৱে যাবই লাগিব। আৰু এইফালে আমাৰ মেইন থাপনা ভাগ থ'বৰ কাৰণে ভকতৰ ঠাই, আৰু এইফালে মানুহসকল বহিবৰ কাৰণে, আৰু এইবিলাক টেবুল চকী ৰাতিয়ে ঠিক কৰি থৈছোঁ ইয়াতে খাবলৈ কাৰণে দিয়া হ'ব। এতিয়া টাইম 8:30 বাজিলে আৰু সকলো ভকত আহি আছে। এইফালে পাপাৰ পিণ্ড দিয়া নিয়মখিনিও কৰা হৈছে। আৰু এই পিণ্ডভাগ আচলতে আমাৰ যোনসকল পূৰ্বপুৰুষ তেওঁলোকৰ কাৰণে দিয়া হয়। পিণ্ডত সকলোৱে তামোল পাণ দি ধুনীয়াকৈ ভকতৰ আশীৰ্বাদ লৈ এতিয়া এইখিনি বস্তু, এইটো কি বুলি কয় নাজানো, তাতেই সকলোবোৰ বস্তু ভৰাই লৈছে। আৰু এতিয়া নদীৰ পাৰত গৈ পেলাই তাতে কিছুমান নিয়ম কৰা হ'ব, নিয়ম কৰি ধুনীয়াকৈ তাতে উটুৱাই দিবগৈ। এইফালে আমাৰ কেটাৰিং পাৰ্টিটো আজি, এইফালে আমাৰ দাদা, ৰ'ব এইফালে কৰি দিছোঁ অকণমান। এইফালে সকলো ভকতসকলে ধুনীয়াকৈ কলকুঁহিয়ে কাটাত লাগি আছে। আৰু এতিয়া আমাৰ গায়ন বায়ন পাৰ্টিযোৰ আহি পালেহি, গতিকে তেওঁলোকক আদৰিবলৈ বুলি আহিছোঁ। হয় কিবা এটা কওঁ। এইফালে আমাৰ আপা নিচাহঁত যাবলৈ ওলাইছে, গতিকে অলপমান ভিডিঅ' কৰি ৰাখিলোঁ, নহ'লে মই আজি একো ভিডিঅ' কৰিবলৈকে টাইম পোৱা নাই। এইফালে আমাৰ গাখীৰৰ পাৰ্টি, দৈ পাৰ্টি মানে খোৱা এইফালে চব্জি পাৰ্টি। এইফালে চোৱা হিয়ান, অ' হিয়ান হাই কৈ দিয়া, হাই হাই। অঁ যায় নি? অঁ আৰু কিবা প'জ আৰু এটা দি দিয়া। আৰু এতিয়া সকামৰ আমাৰ দিনৰ শৰাইভাগ ভাঙিলে, গতিকে এতিয়া প্ৰসাদ বিলাই আছে সকলোৰে মাজত। আজি ভিডিঅ'ত আমাৰ মাতাশ্ৰীকে দেখাব পৰা নাই, দেখিছে ন, পুৰা বিজি আৰু চব। এইফালে আপা মা চবেই কথা পাতি আছে ধুনীয়াকৈ। এতিয়া মানুহ অলপমান কমিছেগৈ। ল'ৰা এতিয়া জ্বৰ লাগিছে গা, চাওঁ কি হ'ল। শুই দে আকৌ শুই দে, আকৌ নুশুৱেও। আমাৰ কাৰণে এতিয়া বৰ্তাজনে ধুনীয়াকৈ খানা বনাই আছে, যিহেতু মানে এখন শৰাই ভগাৰ পিছত মানে সন্ধিয়া আমি এতিয়া আকৌ ভকত যিহেতু আহিব, গতিকে ভকত অহাৰ আগত এসাঁজ ভাত খাব লাগে তেলেৰে, সেয়াই আৰু এতিয়া আমাৰ কাৰণে বনাই আছে।
হিয়ানি হিয়ানগত হিয়ানি আমাৰ অষ্টমা বাবু ওলোৱাই নাই এইফালে আমাৰ টাই আহোমৰ লিডাৰ কেইজন এয়া আমাৰ টাই আহোমৰ লিডাৰ কেইজনে এয়া এই কেইখনমান কিতাপ দিছে আৰু লগতে সম্বৰ্ধনা পত্ৰ এখন দিছে আইতালৈ বুলি আমাৰ ভাইজান বেমাৰী ভাই এইফালে এয়া ৰাহু কেতু শনি চব খা এইফালে মা আৰু পাপা বহুত দিনৰ মূৰত ময়ো বাৰু বহুত দিনৰ মূৰত আজি তেল খাব পাইছোঁ এইফালে শনি ৰাহু কেতু এইটো কালৰ কেতু মই ভাল এতিয়া টাইম প্ৰায় 11টামান বাজিলে আৰু এইফালে আমাৰ হিয়ান পোৱালি পৰা শুই আছে ভকতসকল আহিল আৰু এতিয়া আমি ইয়াতে বহিলে অকণমান আড্ডা মাৰি আছোঁ যিহেতু আজি হোৱা নহ'ব আৰু গতিকে আমি মানে টাইম পাছ কৰিবলৈ এতিয়া ধুনীয়া এটা অপশ্যন পাই গ'লোঁ পকৰি পাৰ্টি কৰিম গতিকে সেয়া বাবুদাই পকৰি বনাই আছে আমি মানে গোটেইখিনি খাম বুলি পূৰা বহি আছোঁ আৰু কি বহি দিলে নেকি এতিয়া টাইম প্ৰায় 12:30মান বাজিছে আৰু ইমানেই ঠাণ্ডা নহয় গাইজ সেইকাৰণে ভকতৰ মানে এই মাজতে পূৰা এনেকৈ জুই জ্বলাই লৈছে আৰু নহ'লে নোৱাৰি মানে কোনো থাকিবলৈ যিহেতু ৰাতিপুৱালৈ ভোজ হ'ব গতিকে ভোজৰ কাৰণে এফালে আয়োজন কৰি আছে দিনটোত মই কেইটা ৰুম ভাড়াত গৈছোঁ ঠিক নাই প্ৰথম চুইদাৰ আকৌ চাদৰ মেখেলা আকৌ চুইদাৰ আকৌ চাদৰ মেখেলা এতিয়া চৰ্দি পাই গৈছে ভাইটিৰহে গাটো বেয়া হৈছিল কিন্তু এতিয়া মোৰ গাটো একদম ভাল লগা নাই গতিকে অলপমান শুয়ে দিওঁ ভাবিছোঁ এইফালে বৌ এজনী শুয়ে আছে চব য'ত ত'ত পৰি আছে ল'ৰা উঠিয়ে গেম হয় নেকি এতিয়া আকৌ গা পা ধুলে এটা মোৰ বেলেগ লুক মানে ঠাণ্ডা লাগিছে যিহেতু গতিকে ভালে পাইছোঁ বাৰু গোটেইখিনি পিন্ধি ল'ব পাই গতিকে এতিয়া ভকত সেৱা কৰিম লাহেকৈ ভকত বিদায় হ'ব ভোজ ভাত হৈ যোৱাৰ পিছত গতিকে সেয়ে চাদৰ মেখেলা পিন্ধি এতিয়া চেলেং তেলেং লৈ লৈছোঁ আৰু ইয়াতে গোটেই ৰাতিটো একদম ৰাতিপুৱালৈকে জুই পৰি থাকিলে চবেই হয় নাই দাদা আপোনালোকে আপোনাৰ টোপনিত ক'ব নোৱাৰে দুইজন শুনিছা ডুগু কলপাত খাই দিয়া ভোজৰ খানা হৈ গ'ল এতিয়া ভকত বিদায় দিয়া হ'ব মানে গতিকে এইবিলাক ভকতৰ কাৰণে বস্তুবিলাক ৰেডি কৰি ল'লোঁ এতিয়া ভকত বিদায় দিওঁগৈ আৰু যাওক এতিয়া ভকত বিদায় হৈ গ'ল আৰু মই এতিয়া কাপোৰ কানিবোৰ সলাওঁ পৰিৱেশটো একদম ঠাণ্ডা হৈ পৰিছে এতিয়া আপাহাত চব আছে কাৰণেহে অকণমান মানে হুলস্থুলটো হৈ আছে নহ'লেতো আৰু চব যোৱাৰ পিছত মানে পৰিৱেশটোৱে সলনি সম্পূৰ্ণ গতিকে মনটো অকণমান কিবা লাগিছে আৰু বাকী আৰু কিমাননো দীঘল কৰোঁ ভিডিঅ'টো মই নিজেও নাজানো চবৰে যিহেতু টোপনি খতি দেখিছেনে য'ত ত'ত মানে শুই আছে মানুহবিলাক এয়া এইফালে আমাৰ হিয়ান বেটাই জাৰু দিছে চাওঁ হিয়ান তোমাৰ দুটা আঁতৰি দিয়া হিয়ান জাৰু দিছা ভালকৈ দিয়া এতিয়া আপাহঁতো যাবলৈ ওলালে সকলোবোৰ এতিয়া যাবগৈ আৰু সঁচাকৈ মনটো খুবেই বেছি বেয়া লাগিছে আৰু এতিয়া যোৱাৰ আগতে এখন ধুনীয়াকৈ গ্ৰুপ ফটো মাৰি ল'লোঁ সকলোৱে মিলি আৰু এখন গ্ৰুপ ফটো দেখি আগৰ ফটোখন দেখি এতিয়া খুবেই বেছি দুখ লাগিছে বাই বাই